নমস্কাৰ সকলোকে, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইফালে দুপৰীয়া সাজৰ কাৰণে শাক বিচাৰি গৈ আছোঁ। আপোনালোকক ক'ত যাওঁ দেখাম দেই। ইফালে ঘৰৰ ভেটিটোৰ ফালে গৈ আছোঁ। ইয়াতে শাক কিছুমান গজিছে, পুলি মানে গুটিবিলাক কাটি কেনে ইয়াতে থোৱা হৈছিলে যে। তেনেদৰে লাইও গজিলে, লাইও খালোঁ ৩-৪ সাঁজমান, বেছিয়ে খালোঁ, বিক্ৰীও কৰা হৈ গ'ল। তাৰপিছত ইয়াত আৰু মৰিচাও গুটি থোৱা হৈছিলে, মৰিচাও এয়া গজিছে। আজি শাক বনাবৰ কাৰণে মায়ে ছিঙি লৈছে, আৰু লগতে কি গজিছে দেখাম আপোনালোকক দেই। এইফালে যে দেখিছে কচু এয়া লতি ওলাইছে, আৰু কেইদিনমান হ'লে এয়াও খাব পামেই। আৰু যেতিয়ালৈকে কামত অসুবিধা নিদিয়ে তেতিয়ালৈকে উঘালিবলৈ দিয়া নাই কচুখিনি। লাইও খাইছোঁ, মৰিচাও খাব পালোঁ, কচুও খাব পাব লাগিব ন। আৰু এয়া লাইখিনি সিঁচি দিয়া হৈছিলে বেলেগ এটা ৰুমত, বাকী যিকেইটা ৰুম আছে সেয়াত আকৌ গজক বুলি। গজিছে, অকণি অকণি হৈছে। ডাঙৰ হ'লে আপোনালোকক নিশ্চয় দেখাম। এতিয়া সৰু হৈ থাকোঁতেও দেখাইছোঁ বাৰু। আৰু আপোনালোকে ভিডিঅ'সমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ। আৰু এয়া দুপৰীয়া সাঁজ ৰেডি, মৰিচা, ডাল আৰু কণ বিলাহী, লগতে হাঁহৰ কণী, আৰু এয়া আলু আৰু